নমস্কাৰ আসাম কমাৰ্চ একাডেমি ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি ক্লাস 11 একাউন্টেন্সি 2 নম্বৰ ইউনিট থিওৰি বেস অফ একাউন্টিংৰ বেসিক একাউন্টিং কনসেপ্টৰ বিষয়ে আলোচনা কৰিম। বেসিক একাউন্টিং কনসেপ্টৰ ওপৰত আমি আৰু কেইটামান ভিডিও বনাইছো, সেই ভিডিও কেইটা ডেসক্ৰিপচন বক্সত লিংক দিয়া থাকিব, তোমালোকে গৈ চাই লবা। আজি আমি তিনিটা বেসিক একাউন্টিং কনসেপ্ট আলোচনা কৰিম। প্ৰথমটো হ'ল গোইং কনসাৰ্ন কনসেপ্ট, পিছৰটো হ'ল একাউন্টিং পিৰিয়ড কনসেপ্ট আৰু পিছৰটো হ'ল কষ্ট কনসেপ্ট। এই তিনিটা কনসেপ্টৰ বিষয়ে আলোচনা কৰিম। এই তিনটা কনসেপ্ট খুব ইম্পর্টেন্ট কনসেপ্ট হয়, তোমালোকে লবা, ঠিক আছে। তো আজিৰ ভিডিওটো আমি আৰম্ভ কৰো। আমাৰ এই চেনেলত ভিডিও দিবলৈ কেইদিনমান দেৰি হৈছে, তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থনা কৰিছো, ঠিক আছে। তো এতিয়াৰ পৰা ভিডিওখিনি আকৌ কন্টিনিউয়াস হ'ব। তো তোমালোকে বন্ধুসকলৰ লগত শেয়াৰ কৰিবা, ঠিক আছে। আৰু ভিডিওটো যদি ভাল লাগে তেন্তে লাইক কৰি দিবা। তেন্তে আজিৰ ভিডিওটো আমি আৰম্ভ কৰো। প্ৰথম আমি আলোচনা কৰিম গোইং কনসাৰ্ন কনসেপ্ট। গোইং কনসাৰ্ন কনসেপ্ট মানে গোইং মানে কি? আমি জানো যে গোইং মানে হল চলি থকা, কনসার্ন কনসেপ্ট, গোইং কনসার্ন কনসেপ্ট মানে এটা চলি থকা বস্তুৰ কনসেপ্ট এটা আমি এটা পঢ়িম। কি আছে কনসেপ্ট, কনসেপ্টটো কেনে ধৰণে আলোচনা কৰিব লাগে, বিজনেছত এটা কেনে ধৰণৰ এফেক্ট হয় আৰু আমাৰ একাউন্টিং কৰিবলৈ যাওঁতে কি ধৰণে এফেক্ট হ'ব এই কনসেপ্টটো, ঠিক আছে। তো প্ৰথমতে আমি আৰম্ভ কৰো গোইং কনসার্ন কনসেপ্ট, ঠিক আছে। কি কৈছে, আন্ডাৰ দিস কনসেপ্ট, এই কনসেপ্টত the transactions are recorded, transactions বিলাক ৰেকৰ্ড কৰা হয়, মানে লেনদেন বিলাক ৰেকৰ্ড কৰা হয়, assuming ধৰা হয় that the business will exist for a longer period of time. Under this concept মানে এই কনসেপ্টত আমি ধৰি লওঁ যে যেটো ব্যৱসায় আমি আৰম্ভ কৰিছো, ঠিক আছে, সেই ব্যৱসায়টো বহুত দিনলৈকে চলি থাকিব, ঠিক আছে। এনেকা নহয় মেলাৰ দোকান নহয়, আমি কেইটামান কুৰকুৰি চিপছ কিনিলো আৰু মেলাত বহি গলো, বেচি দিলো আৰু পিছত বন্ধ হৈ যাব, ঠিক আছে। তেনেকা ধৰণৰ কুৰকুৰি চিপছৰ বা মেলাৰ দোকান নহয়। আমি যিকোনো এটা বিজনেস আৰম্ভ কৰো, ঠিক আছে, তো হেতুৰ কাৰণে আমি ভাবো সেই বিজনেসটো বহুত দিনলৈকে চলি থাকিব, হেতুৰ ওপৰত নিৰ্ভৰ কৰিহে আমি বিজনেস ট্ৰানজাকচন বিলাক ৰেকৰ্ড কৰিম একাউন্টিংত, ঠিক আছে। পিছত কি কৈছে চোৱা, কিপিং ইন দিস ভিউ মানে এই ভিউত ধৰি পেলাই, মানে কি ভিউ, যে বিজনেস এটা যদি আমি স্থাপন কৰো বা আৰম্ভ কৰো, সেই বিজনেসটোলৈ ভৱিষ্যতলৈ চলি থাকিব, ঠিক আছে। এই 2-3 দিনত বা এদিনত আমি বিজনেসটো বন্ধ নকৰো। পিছত কি কৈছে, the suppliers and other companies enter into business transactions with the business unit, আৰু এই পয়েন্টটো মনত ৰাখি বেলেগ বিজনেস প্ৰতিষ্ঠানে বা ডাঙৰ ডাঙৰ কোম্পানীয়ে তোমাৰ বিজনেসটোৰ লগত একেলগ হয়, ঠিক আছে, বা ট্ৰানজাকশনস কৰে। এটো মানে কি, যে তোমাৰ যদি বিজনেস হয়, তুমি যদি বহুত দিনলৈকে চলাই থাকা, তেতিয়া কি হ'ব যে তোমাৰ সেই বিজনেসটোত বেলেগ কোম্পানীয়ে পইচা লগাব বা লোনত দিব, বেংকে তোমাক লোন দিব, বা বেলেগ সাপ্লায়ার্স মানে কি, যাৰ পৰা আমি মাল আনো, সেই বিজনেসটো যাৰ পৰা মাল কিনি আনে সেই সাপ্লায়ার্সে মাল দিব, ঠিক আছে। তো এনেকা ধৰণৰ কনসেপ্ট ৰাখি পেলাইহে সেই বিজনেসটো যদি ৰাখে, তেন্তেহে বেলেগ কোম্পানী বা বেংকে বা সাপ্লায়ার্সে সেই বিজনেসটো ডাঙৰ হোৱাৰ কাৰণে কি কৰিব, যোগদান কৰিব। তো গোইং কনসার্ন কনসেপ্ট মানে কি, ইমানখিনি বেছি ডাঙৰ কনসেপ্ট নহয়। মেইন কনসেপ্টটো হ'ল কিবা এটা বিজনেস প্ৰতিষ্ঠান আমি যেতিয়া আৰম্ভ কৰো, সেই বিজনেসটো আমি ভৱিষ্যতলৈ চলাই নিম, এই কনসেপ্টটো আমাৰ মনত ৰাখিব লাগিব। তেনেকা কনসেপ্ট আমি মনত ৰাখিহে বিজনেস ট্ৰানজাকচন বিলাক আমি ৰেকৰ্ড কৰিম, ঠিক আছে। তো গোইং কনসার্ন কনসেপ্ট এইখিনি। পিছত আমি আলোচনা কৰিম একাউন্টিং পিৰিয়ড কনসেপ্ট। একাউন্টিং পিৰিয়ড কনসেপ্ট মানে কি আমি আলোচনা কৰিম। একাউন্টিং পিৰিয়ড মানে কি, সময়, কিবা এটা নিৰ্দিষ্ট সময়ক আমি পিৰিয়ড বুলি কওঁ। তো একাউন্টিং পিৰিয়ড কনসেপ্টত কি কৈছে আমি আলোচনা কৰো। ইন দিস কনসেপ্ট, এই কনসেপ্টত the life of the বিজনেসটো জীৱনটো, এটো কৈছে বিজনেসৰ জীৱনটো, মানে কাৰণ বিজনেসটো বহুত দিনলৈকে চলি থাকিব, তো হেতুৰ কাৰণে কৈছে in this concept the life of the business is segmented into different periods and accruing the result of each period ascertain. In this concept, এই কনসেপ্টত লাইফ অফ দ্য বিজনেসৰ গোটেই জীৱনটোত is segmented into different periods, বিভিন্ন পিৰিয়ডত segmented কৰা হয়, মানে ভাগ কৰা হয়, and according the result of each period ascertain, আৰু accordingly আৰু হিসাব মতে সেই প্ৰতিটো নিৰ্দিষ্ট পিৰিয়ডৰ ৰিজাল্ট নিৰ্ণয় কৰা হয়, ঠিক আছে। তো এই ইমানখিনিত আমি কি বুজি পালো, একাউন্টিং পিৰিয়ড কনসেপ্টত কি হয়, গোটেই বিজনেসৰ জীৱনটোক এটা এটা নিৰ্দিষ্ট টাইমত ভাগ কৰা হয়, আৰু সেই নিৰ্দিষ্ট টাইমটো
কি হৈছে, লাভ হৈছে না লছ হৈছে, হেতু ৰিজাল্ট নিৰ্ণয় কৰিব লাগে বা আমি কৰো। ঠিক আছে, তো একাউন্টিং পিৰিয়ড কনসেপ্টত এটুকেই কৈছে। পিছত আৰু কি কৈছে চাও, through the business is assumed to be continuing in future, আৰু এই বিজনেসটো বা বিজনেসটো assume কৰা হয় ভৱিষ্যতলৈ চলি থাকিব। The measurement of income and studying the financial positions of the business for a shorter and definite period will help in taking corrective step at the appropriate time. কি কৈছে, through the business is assumed to be continuing in future, business to আমি throw কৰিছো মানে আমি আৰম্ভ কৰিছো continuing in future, ভৱিষ্যতলৈ চলি থাকিব। পিছত কি কৈছে, the measurement of income, ইনকামৰ মেজাৰমেন্ট কৰিব লাগে, কাৰণ বিজনেস এটা যদি চলাই থাকো আমি যদি ইনকাম মেজাৰমেন্ট কৰিবই নোৱাৰো, সেই বিজনেসটো কৰি থকাৰ কোনো লাভ আছে নেকি? এন্ড অফ দা মোমেন্টত আমি চাম যে আমি টোটালি ক্যাশ আউট হৈ গৈছো, মানে আমাৰ বিজনেসত পইচা নাইকিয়া হৈ গল, টোটালি লস হৈ গল। তো তেনেকুৱা ধৰণৰ বিজনেস কৰি পেলাই লাভ নাই, লাষ্টত গৈ পেলাই বহুত দেনা পাওনা থাকি যাব। তো হেতু কাৰণে কৈছে নিৰ্দিষ্ট পিৰিয়ডে আমাৰ ৰিজাল্ট মানে ইনকাম আমাৰ ক্যালকুলেট কৰিব লাগিব বা এসাৰ্টেইন কৰিব লাগিব। and studying the financial position, আৰু study কৰিব লাগে মানে জানিব লাগে financial position, business to financial positions কেনেকুৱা হৈ আছে of the business to for a shorter মানে কি কৈছে, অলপতে আমি বিজনেসৰ কি কৰিব লাগে, calculations কৰিব লাগে income, and definite period will help in taking a corrective steps, আৰু definitely সেই পিৰিয়ড কেইটা যদি আমি ভালকে ৰিজাল্ট ক্যালকুলেশনস কৰিব পাৰো তেতিয়া আমাৰ কি হ'ব, ডেফিনেটলি আমি কারেক্টিভ স্টেপস মানে ভাল পদক্ষেপ লব পাৰো যে আমাৰ বিজনেসটো যদি লসৰ ফালে গৈ আছে, আমি যদি গম পাই যাও যে এটা নিৰ্দিষ্ট পিৰিয়ডত লস হৈ গৈছে, আমি কিহৰ কাৰণে লস হৈছে, যে বস্তু বেয়া হৈ আছে নাকি আমি কম দামত বেছি দিছো, দা বস্তু আমাৰ বেয়া হৈ আছে, এইবিলাক আমি ৰিজনস উলাব পাৰো, তেতিয়া আমাৰ কি হৈ যাব, বিজনেসটোৰ গ্ৰোথ হ'ব বা আমাৰ কারেক্টিভ স্টেপ লব পাৰিম সময়মতে। ঠিক হৈছে, পিছত কৈছে at the appropriate time, একদম নিৰ্দিষ্ট সময়ত, each segmented period is called accounting period, প্ৰতিটো segmented মানে ভাগ কৰা পিৰিয়ডকে accounting period বুলি কোৱা হয়। এটা নরমালি তোমালোকে বুজি লোৱা accounting period কনসেপ্টত কি হয়, বিজনেস এটাৰ গোটেই জীৱনটো থিওৰিটিক্যাল কনসেপ্টটো কৈ আছো, পিছত আমি প্ৰ্যাকটিক্যাল কনসেপ্টটো কম। থিওৰিটিক্যাল কনসেপ্টত মানে ইয়াত যেখিনি কৈছে যে একাউন্টিং পিৰিয়ড মানে হল গোটেই বিজনেসটোৰ জীৱনত বিভিন্ন ধৰণে এটা টাইম ভাগ কৰা হয় আৰু প্ৰতিটো টাইমত তাৰ ৰিজাল্ট বা ফাইনান্সিয়াল পজিশন নিৰ্ণয় কৰা হয়। ঠিক আছে, আৰু নিৰ্ণয় কৰি আমি কারেক্টিভ স্টেপস লব পাৰো আৰু ভৱিষ্যতলৈ আমি বিজনেসটো আগবঢ়াই লৈ যাব পাৰো ভালকে। এতিয়া প্ৰ্যাকটিক্যাল কথাটো হল একাউন্টিং পিৰিয়ড মানে কি, এটা বিজনেসৰ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে এটা বছৰ থাকে, সেই প্ৰতিটো বছৰটোকে আমি একাউন্টিং পিৰিয়ড কওঁ বা ফাইনান্সিয়াল ইয়াৰ কওঁ। আমি কেদিনমান পিছতে ফাইনান্সিয়াল ইয়াৰ শব্দটো পাম। ফাইনান্সিয়াল ইয়াৰ মানে বিত্তীয় বৰ্ষ, বিত্তীয় বৰ্ষ মানে কোৰ পৰা আৰম্ভ হয়, 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ, 31 মাৰ্চৰ ইনকাম টেক্সৰ বা যিমান হিসাব আছে এই বস্তুবিলাক আমাৰ হিসাব কৰিব লাগে। ঠিক আছে, তো সেই যে পিৰিয়ডটো 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ লৈকে সেই পিৰিয়ডকে ফাইনান্সিয়াল পিৰিয়ড বা একাউন্টিং পিৰিয়ড বুলি কোৱা হয়। ঠিক আছে, তো সেই প্ৰতিটো বছৰত আমি বিজনেসত যেনেকে লাভ বা লোকচান নিৰ্ণয় কৰিব লাগে, মানে আমাৰ ব্যালেন্স শীট বনাব লাগে, ইনকাম এন্ড এক্সপেন্ডিচাৰ্স একাউন্ট বনাব লাগে, প্ৰফিট এন্ড লস একাউন্ট বনাব লাগে। ঠিক আছে, যদি অনাবিত্তীয় প্ৰতিষ্ঠান হয় ইনকাম এন্ড এক্সপেন্ডিচাৰ্স একাউন্ট বনাব লাগে, ট্ৰেডিং একাউন্ট বনাব লাগে। ঠিক আছে, এইবিলাক একাউন্টস আমাৰ 31 মাৰ্চ মানে বছৰটোৰ শেষত আমাৰ বনাব লাগে। সেই প্ৰতিটো বছৰ কিহৰ কাৰণে বনাব লাগে, আমি জানিব লাগে যে বিজনেসটোৰ বিত্তীয় কন্ডিশনটো মানে ফাইনান্সিয়াল কন্ডিশনস কেনেকুৱা আছে, সেইটো কন্ডিশনৰ ওপৰত বেস কৰি পেলাই আমাৰ কি কৰিব লাগিব, পদক্ষেপ বিলাক লব লাগিব। যদি আমাৰ বিজনেসটো লাভ হৈ আছে তেন্তে ঠিক আছে, তেনকে এনেকে ধৰণৰ পদক্ষেপত যাব লাগিব, আৰু যদি বিজনেসটো লস হৈ আছে তেন্তে আমাৰ ক'ত লস হৈ আছে সেইটো নিৰ্ণয় কৰি পেলাই আমাৰ নতুন পদক্ষেপ লব লাগিব। তো একাউন্টিং পিৰিয়ড মানে কি বুজি পাইছা, যে নিৰ্দিষ্ট এটা সময়ক নিৰ্ণয় কৰা হয় আৰু সেই সময়টোত লাভ হৈছে না লস হৈছে সেইটো ক্যালকুলেট কৰা হয়। এই যে সময়টো যেনেকে আমাৰ বছৰিকীয়া পৰীক্ষা হয়, আগত আছিলে জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে এটা সময় নিৰ্দিষ্ট, সেইটো সময়ৰ ভিতৰত আমি কি পঢ়িছো, ডিসেম্বৰ মাহত গৈ পেলাই ফাইনেল এক্সাম হয় আৰু তেতিয়া আমাৰ ৰিজাল্টটো ওলায়। ঠিক তেনেদৰে বিজনেস এটাৰো
1 এপ্ৰিলৰ পৰা 31 মাৰ্চ লৈকে আমি বিজনেছটো চলাইছো পিছত 31 মাৰ্চত আমাৰ সেই বিজনেছটো টোটাল হিসাব ক্যালকুলেশনস কৰিব লাগে যে বিজনেছটো লস হৈছে না লাভ হৈছে হেতু হিসাবত আমি বিজনেছটো আগলৈকে ৰান কৰিম তো ঠিক আছে বুজি পাইছা পিছত আহিলে আমাৰ কষ্ট কনসেপ্ট মানে কি কষ্ট মানে কি খৰচৰ নিচিনা বস্তু তো খৰচ আমি কেনেকে কি কৰিব লাগে ভৱিষ্যতলৈ কেনেকে মেইনটেইন কৰিব লাগে একাউন্টিং আমি কেনেকে চলাম তো হেতু কাৰণে আমি বুজিলাম যে কষ্ট কনসেপ্ট মানে কি কৈছে according to cost concept or মতে an asset is recorded in the books at the price paid to acquire it and cost is the basis for all subsequent accounting for the asset প্ৰথমৰ পৰা বুজি লও লাহে লাহে according to the concept এই কনসেপ্টৰ মতে an asset এটা সম্পত্তি is recorded record করা হয় এটা সম্পত্তি রেকর্ড করা হয় in the books at the price in the books মানে বিজনেস তো যত হিসাব রাখে হেতু কোৱা হৈছে in the books রেকর্ড করা হয় at the price paid to acquire it যেটো সম্পত্তি আমি একুয়ার কৰিবৰ কাৰণে মানে কিনিবৰ কাৰণে বা লবৰ কাৰণে যেটো আমি প্রাইস পেড কৰিছো হেতু প্ৰাইসতে লিখা হয় ঠিক আছে এতিয়া ধৰি লোৱা বিজনেস এটা চলাবৰ কাৰণে এটা স্থাবৰ সম্পত্তি লাগে মানে কি লাগে এটা মাটি লাগে ঠিক আছে ভূমি লাগে ল্যান্ড লাগে সেই ল্যান্ডটো কি হল আমি একুয়ার কৰিবৰ কাৰণে মানে কি লবৰ কাৰণে বা কিনিবৰ কাৰণে ধৰি লৈছো আমি 50000 টকা লাগে সেই 50000 টকাটোৱে আমাৰ কি কৰিব লাগিব ইন দা বুকস অফ লিখিব লাগিব মানে বিজনেছটোৰ বহিত লিখিব লাগিব যে আমি 50000 টকা দি পেলাই কি কৰিছিলো এই ভূমিটো কিনিছিলো মানে ল্যান্ডটো কিনিছিলো আমাৰ বিজনেছৰ পাৰপাসৰ কাৰণে তো সেই 50000 টকাটো লিখিব লাগিব এটুত কি আছে 50000 টকা দি পেলাই কিনিছো আমি বুকছত 50000 টকাই লিখিম পিছত আমি কম কিহৰ কাৰণে 50000 টকাই লিখি ৰাখিব লাগে কি কৈছে it and cost is basis for all subsequent accounting for the assets কি কৈছে and cost is the basis cost to basis মানে যেটো আমি খৰচ কৰিছো cost মানে কি যেটো খৰচ কৰিছো is the basis for all subsequent accounting time for the accounting for the assets আৰু সেই assetsৰ কাৰণ accounting কৰাৰ কাৰণে সেই কষ্টটোৱে basis price আৰু সেই 50000 টকাটোৱে প্ৰতিটো বছৰে লৈ যাব লাগিব পিছত কি কৈছে this concept এই কনসেপ্টত does not mean that the assets will always be shown at cost price but it means that cost become the basis for all future accounting for the assets কি কৈছে this concept এই কনসেপ্টৰ does not mean এনকা বুজোৱা নাই that the assets will always be shown as cost price এটো প্ৰবলেমটো কি আহি গল মই এটা উদাহৰণ দিছিলো যে এটা ভূমি আমি কিনিছিলো মানে ল্যান্ড এটা মাটি এটা কিনিছিলো কিমান টকা দি পেলা 50000 টকা দি পেলা তো যেতিয়া আমি 50000 টকা দি পেলা এটা ভূমি কিনিছিলো সেই ভূমিটো যদি আমি 5 বছৰ পিছত ভূমিটো যদি আমি দাম নিৰ্ণয় কৰো তেতিয়া নিশ্চয় 50000 টকা না থাকে এই 50000 টকাৰ ভ্যালুটো কত যাব 1 লাখ টকা হৈ যাব বা 80000 টকা 80000 হৈ যাব ঠিক আছে এতিয়া কথাটো হল সেই যে 30000 টকা বা 50000 টকা বাহি গল সেই বহা এমাউন্টটো আমি ইন দা বুকস অফত লিখিব নোৱাৰো আমাৰ 50000 টকাটোৱে ভ্যালুয়েশনস আগলৈকে দেখাই যাব লাগিব প্ৰত্যেকটো বছৰে আমাৰ ল্যান্ড আছিল 50000 টকা ল্যান্ড আছিল 50000 টকা এনেকৈ দেখাব লাগিব কিন্তু আমি যদি সেই ল্যান্ডটো বেচিবলৈ যাও তেতিয়া আমি 50000 টকা দেখাব নোৱাৰো ঠিক আছে কাৰণ কি হেতু যদি আমি দেখাও তেন্তে আমাৰ কি হৈ যাব লস হৈ যাব কাৰণ আমি 50000 টকা দি কিনিছো এতিয়াও যদি আমি 50000 টকা যদি দি পেলাই বেচি দিও ভূমিটো তেতিয়া কি হৈ যাব আমি যে ইমান আগত কিনিছো সেই বিজনেছটোৰ কাৰণে লস হৈ যাব ইমান দিন আমি ব্যৱহাৰ কৰিলো মাটিটো আৰু আমাৰ তেতিয়া আগৰ দামতে যদি বেচিব লাগে সেই ভূমিটোৰ আমাৰ কি হৈ যাব লস হৈ যাব এতিয়া কষ্ট কনসেপ্টত কি বুজি পাইছা যদি আমি কিবা এটা সম্পত্তি আমি যেটো টাইমতে লও হেতু টাইমৰ যেটো কষ্ট একুয়ার কৰিবৰ কাৰণে যেটো কষ্ট হয় মানে যেটো আমাৰ খৰচ হয় সেই খৰচৰ এমাউন্টটোই আমাৰ ইন দা বুকস অফত লিখিব লাগিব বেলেগ আমি সময়ৰ লগে লগে আমি ইন দা বুকস অফত আমি বহাই যাব নোৱাৰো কিন্তু আমি সেই বস্তুটো যদি বেচিব যাও তেতিয়া আমাৰ সেই সম্পত্তিৰ দামটো ভ্যালুয়েশনস কৰি আমাৰ বেচিব লাগিব বুজি পাইছা এতিয়া ধৰো আমি 2021 চনত যদি আমি এটা মাটি কিনো 50000 টকা দি পেলাই আমি 5 বছৰৰ কাৰণে ইউজ কৰিলো 2000
26 চন আহিব তেতিয়া 26 চনত 50,000 টকাতে বেচিম নেকি আমি 50,000 টকাত নেবিছো আমি বেছিকে বেচিম 1 লাখ টকা বেচিম বা 80,000 টকাত বেচিম তো সেই 30,000 টকাটো তেতিয়া আমি বেচিবৰ কাৰণে যেতিয়া যাম তেতিয়া আমি ভ্যালুয়েশনটো বহাই দেখুৱাম কিন্তু আমাৰ বহিত 50,000 টকাই দেখাব লাগিব এই কনসেপ্টত এটুই কৈছে বুজি পাইছা এটা কস্ট কনসেপ্ট মানে কি যিমান টকা দি পেলা কেবা এটা সম্পত্তি কিনিছো ইন দা বুকস অফত মানে আমাৰ হিসাবত আমাৰ সেই 50,000 টকাই দেখাব লাগিব যদি আমি বেছি বজাও হেতু পিছৰ কথা তেতিয়া আমাৰ বেছিকে দেখাবই লাগিব নহলে আমাৰ লস হৈ যাব তো ক্লিয়াৰ হৈছে তোমালোকৰ আমি আজি পঢ়িলো গোইং কনসার্ন কনসেপ্ট একাউন্টিং পিরিয়ড কনসেপ্ট আৰু কস্ট কনসেপ্ট তো যদি কিবা অসুবিধা থাকে কমেন্ট কৰিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰিবা তো আজিৰ কাৰণে ইমানখিনি আৰু যদি ভিডিওটো ভাল লাগে তেন্তে লাইক কৰি দিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰিবা আজিৰ কাৰণে ইমানখিনি ধন্যবাদ